বকুত আজিৰ পৰা 515 সংখ্যক বিশ্ব চিলাৰী দিৱস উদযাপন দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কুচৰাজবংশী সাজি বিৰাজ কৰিছে বকু অঞ্চল বকু আঞ্চলিক কুচৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আৰু বকু কুচৰাজবংশী মহিলা সন্মিলনীৰ উদ্যোগত 11 আৰু 12 ফেব্ৰুৱাৰী তাৰিখে উদযাপন কৰা হ'ব চিলাৰী দিৱস চিলাৰী দিৱস উপলক্ষে বকুৰ সুঁৱৰী ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ নমস্কাৰ সাংবাদিক বন্ধুসকল এইবেলি বকু আঞ্চলিক কুচৰাজবংশী যুৱ সন্মিলনীৰ 25 বছৰীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰ ৰূপালী জয়ন্তী বৰ্ষ লগতে বকু আঞ্চলিক কুচৰাজবংশী মহিলা সন্মিলনীৰ অধিৱেশন ইয়াৰ লগত সংগতি ৰাখি আমি উদ্যোক্তা মণ্ডলীয়ে প্ৰতি বছৰে পালন কৰি অহা বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ আজি ৰাতিপুৱাৰে পৰা দুইদিনীয়াকৈ আয়োজন কৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে বিশাল প্ৰস্তুতিৰে আপোনালোকৰ সন্মুখত এই কাৰ্যসূচী চলি আছে আজি ৰাতিপুৱাৰ কাৰ্যসূচীত বৃক্ষৰোপণেৰে আমি শুভাৰম্ভ কৰিছোঁ স্মৃতিগ্ৰন্থ উন্মোচন হ'ল কীৰ্তিচাচৰি সম্বোধনা হ'ল এতিয়া মানে অসমত বিশ্ব মহাবীৰ চিলাৰায়ৰ অৱদান আৰু নতুন প্ৰজন্ম শীৰ্ষক এই আলোচনা চক্ৰ চলি আছে আমি সন্ধিয়ালৈ দুয়োখন প্ৰতিনিধি সভা কুচৰাজবংশী যুৱ সন্মিলনীৰ প্ৰতিনিধি সভা আৰু বকু আঞ্চলিক কুচৰাজবংশী মহিলা সন্মিলনীৰ প্ৰতিনিধি সভা আমি আৰম্ভ কৰিম অহা কাইলৈ অধিৱেশনৰ মূল কাৰ্যসূচী থাকিব ৰাতিপুৱা পতাকা উত্তোলন থাকিব স্মৃতি তৰ্পণ থাকিব সাংস্কৃতিক সমাৰোহ থাকিব লগতে মুকলি সভাত আমি বিশেষকৈ এটা কাৰ্যসূচী লৈছোঁ আমাৰ কুচৰাজবংশী জনগোষ্ঠীৰ 1000 গৰাকী নাচনীৰ জৰিয়তে আমি কোচ নৃত্য প্ৰদৰ্শন কৰিম আটাইসমূহ কাৰ্যসূচীত আমি অসমৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ গতিকে দুদিনৰ কাৰ্যসূচীতে বকুবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ